নমস্কাৰ। এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 15 আগষ্টৰ ভিতৰত উজনিৰ পৰা সকলো মিয়াই যাব লাগিব। চিন্তন বৈঠকত পাতি 20টাকৈ জাতীয় জনগোষ্ঠী সংগঠনৰ গহনা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব। 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিছে সময়সীমা। অসমত কেৱল থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণ কৰিব লাগিব। ইফালে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰেই কৰ্তন কৰিব লাগে। ইফালে উচ্ছেদৰ বিৰুদ্ধকৰণ কৰা লোকসকলৰ ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। ইফালে 20টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে চিন্তন বৈঠক পাতি বান্ধি দিছে আৰু সময়সীমা। উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগে আৰু 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলে। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আহি গৈছে এটা ভাল খবৰ। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীয়ে নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে লাভ কৰিব 1000 টকাৰ অতিৰিক্ত ধন আৰু কিতাপ কিনাৰ বাবে দিয়া হ'ব এই ধন। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ঘোষণা কৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলে। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে আহি গৈছে ডাঙৰ খবৰ। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মীয়সকলে পাব ভাৰতীয় নাগৰিকত্ব। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ কৰা হ'ব। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মীয়সকলৰ পাব ভাৰতীয় নাগৰিকত্ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়ৰ লোকসকল। নিপীড়ত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ লোকসকলে 98,477 গৰাকী ডি ভোটাৰ আছে। আৰু অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ মুঠ 98,777 গৰাকী ডি ভোটাৰ আছে। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলে। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ 1000 যুৱ লেখকক দিব 25,000 কোটি টকাৰ এককালীন সাহায্য। এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলে। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। মিয়াসকল ডিচি হ'ব লাগিব, মিয়াসকল SP হ'ব লাগিব, মিয়াসকল IPS হ'ব লাগিব। মিয়া হৈছে নেতা বনোৱাৰ মিচিং। কলম বিতৰণ কৰি বৃহৎ গহনা নেমচুৰ নেতা বদৰুল ইছলামৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সংখ্যালঘু ল'ৰা ছোৱালীসকল APS হ'ব লাগিব, APS হ'ব লাগিব আৰু SP হ'ব লাগিব। সংখ্যালঘু লোকসকলে অশান্তি কেতিয়াও বিশ্বাস নকৰে। ৰাজ্যত হৈ থকা উন্মাদনা শীঘ্ৰে বন্ধ হ'ব লাগে। এতিয়া মিয়াসকলক গালি পাৰি আছে একাংশই আৰু মিয়া শব্দৰ অৰ্থ হৈছে চাহেব। আৰু আজি একাংশ দল সংগঠনৰ মনত খাওঁতে বহুতে উঠোতে কেৱল মিয়া মিয়া মিয়া। ইফালে কলম বিতৰণ কৰি সংখ্যালঘু ল'ৰা ছোৱালীলৈ এই আহ্বান নেমচুৰ সভাপতি বদৰুল ইছলামৰ। এই মুহূৰ্তত জনাইছো আমাৰ 7 নম্বৰ খবৰটোলে। আমাৰ 7 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। উজনিৰ পৰা হিন্দু, বাংলাদেশী, মুছলমান, বাংলাদেশী সকলোকে খেদিব লাগিব। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সন্দেহযুক্ত মানুহ সকলোতে খেদিব লাগিব আৰু হিন্দু, বাংলাদেশী, মুছলমান, বাংলাদেশী সকলোকে খেদিব লাগিব। উজনিখন আমাৰ উজনি, আমি বচাব লাগিব। আৰু আজি যদি হিন্দু, বাংলাদেশী ৰাখে তাতো আমাৰ আপত্তি আছে। আৰু সন্দেহযুক্ত নাগৰিক, অবৈধ নাগৰিকক কঠোৰ মন্তব্য বা শৃংখলচলীয়াৰ সন্দেহযুক্ত মানুহ সকলোতে খেদিব লাগে। হিন্দু, বাংলাদেশী, মুছলমান, বাংলাদেশী সকলোতে খেদিব লাগিব। উজনিখন আমাৰ উজনি আৰু